মৰ্নিং এভৰিৱান এতিয়া চাৰিওফালে এছএছসি জিডিৰ বৰষুণ মানে এছএছসি জিডিৰ ল'ৰা ছোৱালী বহুত বেছি নাম্বাৰ পাইছে আৰু বহুত বেছি ভাল খবৰ যদি আমাৰ অসমৰ ল'ৰা ছোৱালী চাকৰি পায় তাতকে আৰু ভাল খবৰ একো হ'ব নোৱাৰে যিমান ল'ৰা ছোৱালী অসমৰ আছে সকলোৱে পাওক কাৰণ দুখীয়া ল'ৰা ছোৱালী বহুত আছে এইটো চাকৰিৰ বাবে মানে যিকোনো ডিফেন্সৰ চাকৰিৰ বাবে আমাৰ অসমৰ যিখিনি দুখীয়া ফেমিলি আছে তেওঁলোকে সৰুৰ পৰা চেষ্টা কৰে কষ্ট কৰে কিন্তু বাহিৰৰ ল'ৰা ছোৱালী আহি পোষ্টখিনি খাই যায় সেইটো কাম জানো এইবাৰ নহয় আপোনালোকে অলপমান গুৰুত্ব দিব এতিয়া কথাটো হ'ল কি আজি আপোনালোকৰ এটা উদাহৰণৰ লগতে আপোনালোকৰ এটা মানে কনফিডেন্সৰ কাৰণে ভিডিও বনাইছো যেটো কনফিডেন্স আপোনালোকৰ বাবে বহুত বেছি ইম্পৰ্টেন্ট এছএছসি জিডিত সকলোৱে ভাল নম্বৰ নাপায় এভাৰেজ নাম্বাৰ পাইছে হয়তো কোনোবাই 45 কোনোবাই 50 কোনোবাই 55 এনেকুৱা নাম্বাৰ এভাৰেজ বেছিকে পাইছে সেই নাম্বাৰটো পোৱাখিনিয়ে ভাবি আছে যে মই ফিজিক্যাল দিব পাম নে নাপাম আৰু যদি ফিজিক্যাল দিব পাও তেতিয়া চাকৰি হ'ব নে নহয় এইটো কোৱেশ্চন আপোনালোকৰ মনত আহি আছে আপোনালোকক মই এটা উদাহৰণ দিম আপোনালোকে ভালদৰে শুনি ল'ব মানে এক্সাক্ট নাম্বাৰটো মই ক'ব নোৱাৰো কিন্তু আপোনালোকে সেই নাম্বাৰটোৰ আশে-পাশে যদি মনত আছে তেতিয়াহলে গম পাব মানে যেটো এছএছসি হৈ গল মানে ট্ৰেনিং হৈ আছে হেইটোৰ আগৰ যেটো এছএছসি আছিল মানে 2022 ৰ এছএছসি আছিল হেইটো এছএছসিত মই তেজপুৰত ৰানিং কৰিব গৈছিলো আৰু তেতিয়া আমাৰ ইয়াৰে আৰু এজন লৰাই ইডব্লিউএছ ৰ লৰা এজনে এছএছসি পৰীক্ষাত মাত্ৰ 26 নাম্বাৰ পাইছিলে মাত্ৰ 26 আপোনালোকে ভাবি আছে কি 26 ত চাকৰি পাইনে এনেকৈ ভাবি আছে আৰু কাট অফটো সেই যেটো নাম্বাৰ পাইছিলে সেইটোৰ কাহতে আছিল ধৰি লৈছো 26 ত যদি কাট অফ গৈছিলে 26.20 পাইছিলে সেই নাম্বাৰটো পোৱাৰ পিছত সেই লৰাজনৰ মনত এটাই ভাব আছিল যে মই দৌৰিব পালো এটো চাকৰি হ'বনে নহয় ইমান নাম্বাৰ পাইছে লৰা ছোৱালীয়ে তাৰ পিছত মই এটা কথাই কৈছিলো যে ৰানিং কৰিব যাব লাগে ৰানিংটো পাস কৰিলে নিজৰ এটা কনফিডেন্স হ'ব পিছত যি হয় দেখা যাব ঠিক তেনেকৈ ৰানিং কৰিব গল ৰানিং কৰি ৰানিংও পাস কৰিলে ৰানিং পাস কৰাৰ পিছত মেডিকেলৰ বাবেও নাম আহিল ইডব্লিউএছ তেতিয়া বহুত কম আছিল কাট অফটো বহুত কম গৈছিল সেই কাট অফটোতে মেডিকেল দিব পালে মেডিকেল দিয়াৰ পিছত সেই তেতিয়া আৰু এটা চিন্তা আহিল যে ফাইনেল আহিবনে নহয় তেতিয়া ফাইনেল যেতিয়া মেৰিট লিষ্ট আহিল তেতিয়াও তেওঁৰ নামটো আহি আইটিবিপিত জয়েন হল এতিয়া আইটিবিপিত চাকৰি কৰিব 2 বছৰে হল এতিয়া আপোনালোকক এই ভিডিওটো এই কথাটো কিয় কলো যিখিনি কম নম্বৰ পাইছে এইটো না ভাবিব যে আপোনাৰ নাম্বাৰটো কম আপোনাৰ কাষ্টৰ কাৰণে আপোনাৰ নাম্বাৰটো বেছিও হ'ব পাৰে এইটো না ভাবিব যে আপোনাৰ ষ্টেজত এনেকুৱা নাম্বাৰ নাপাবও পাৰে যেতিয়া আপোনাৰ নাম্বাৰটোত ফিজিক্যাল দিব কাৰণে নাম আহিব আপোনালোকে নৰমালাইজেশন নাম্বাৰটো পাব এতিয়া আপোনালোকৰ এনসাৰ কি যেটো নাম্বাৰ আছে হেইটো নাম্বাৰ সম্পূৰ্ণ আপোনালোকৰ 100% নহয় কাৰোবাৰ বাঢ়িব কাৰোবাৰ কমিব কাৰোবাৰ 15-20 লৈকো বাঢ়িব গতিকে আপোনালোকে যদি এতিয়া 35 পাই আছে যদি 20 পাই যায় 55 লৈকো আপোনাৰ মাৰ্কস যাব আৰু কাট অফ যদি আপোনালোকৰ 50 যায় হেইটো 5 নম্বৰটো কিছুমান কাষ্টৰ চাকৰি হৈ যাব এতিয়া আপোনালোকে যদি ৰানিং কৰা নাই তেতিয়ালে ৰানিং কৰা আৰম্ভ কৰি দিয়ক কম নাম্বাৰ পালো বা কম নাম্বাৰ পাইছে যদিও তেতিয়ালে আপোনালোকে কাট অফৰ কথা ভাবি থাকি বা আপোনালোকে চাকৰি পাম নে নাপাম সেই কথাটো মনত আনি থাকাতকে নিজৰ কাৰণে ৰানিং কৰি থাকক জানো আপোনালোকৰ এইটো ৰানিংৰ কাৰণে বেলেগতো ইন্টাৰভিউ ৰানিং ভাল হৈ যায় পুলিচতে হওক আৰু নেক্সট এছএছসিতে হওক আপোনাৰ ৰানিংটো ইমপ্ৰুভ হয় আৰু এইবাৰ আপোনালোকে কম নাম্বাৰ মানে কাট অফটো অলপ যাব কিন্তু ইমানো বেছি না যায় যে এইবাৰ যদি আপুনি 40 পাইছে যে 80 যাব ফাইনেল মানে ভাবাটো কৈছো আগতে যেনেকৈ গৈছিলে তাতকে অলপ বেছি যাব ইমানো বেছি না যায় চিন্তা কৰিব নালাগে আপোনালোকৰ নাম্বাৰটো কমেন্টত জনাব ভিডিওটো সকলোকে শেয়াৰ কৰি দিব নাপাৰিব আজিলৈ মানে পুনৰ লগ পোৱাৰ আশাৰে মই জিতুমণি জয় আই অসম।